আমি আজি উচ্ছেদিত লখিমপুৰৰ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ আহিছোঁ। উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ আহি গম পালোঁ যে আজি গুণগুণহঁতৰ পথাৰ ৰুব, ভূঁই ৰুব, দ মাটি পিছে ধুই ৰুব। সেইকাৰণে আমি ভাবিলোঁ যে নাই ঠিক আছে, পথাৰলৈ বহুত দিন যোৱা নাই, একেলগতে গুচি যাওঁ। এইটো বহুত দুৰ্ভাগ্যজনক কথা যে খাটি অসমীয়া খিলঞ্জীয়া মানুহ, যি অসমীয়া জাতি গঠন কৰিছে আহোমসকল, সেই তেনেকুৱা 19টা পৰিয়ালৰ মাটি আৰু ঘৰ ইয়াতে উচ্ছেদ কৰা হৈছে। কাৰোবাৰ ঘৰ গৈছে আৰু বহুতৰ মাটি গৈছে। মই যোৱা পৰহি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজে সাক্ষাৎ কৰিলোঁ, এখন মেমৰেণ্ডাম লৈ গ'লোঁ আৰু লৈ গৈ তেওঁলোকৰ সকলোকে যিমান মাটি গৈছে সম পৰিমাণৰ মাটি তেখেতসকলক দি দিবৰ কাৰণে মই দাবী জনাই আহিছোঁ। ইন প্ৰিন্সিপল অসমৰ মুখ্যমন্ত্ৰীও মানি লৈছে দিম বুলি, আৰু তেখেতে চিফ ছেক্ৰেটাৰীক কৈছে যে এইটো মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে। দেখা যাওক, মই লাগি আছোঁ। প্ৰত্যেকটো পৰিয়াল ইয়াত লখিমপুৰত যিখিনি উচ্ছেদিত ৰাইজ, প্ৰত্যেকটো পৰিয়ালৰ কাৰণে মাটি উলিয়াই দিবৰ কাৰণে মই লাগি আছোঁ। আৰু আজি প্ৰকৃততে কি হৈছিলে সেই বস্তুটো চাবলৈ আহিলোঁ। আহি দেখিলোঁ যে গুণগুণহঁতৰ কঠীয়াই নহয়, ইয়াতে 3 বিঘা মাটিৰ নেমু টেঙা, য'ত মানে আপোনাৰ গাড়ী হিচাপত নেমু টেঙা নিয়ে। গুণগুণহঁতৰ দদাইদেউ ন কি হয় দাদৰ গাঁৱৰে নিচাদৰ, গুণগুণহঁতৰ নিচাদৰ সিহঁতৰ 3 বিঘা মাটিৰ আপোনাৰ নেমু টেঙা লৈ গৈছে, ভাঙি দিছে। মই বুজি নাপালোঁ যে যিটো ঠাই পৰি থকা মাটিত অসমৰ খিলঞ্জীয়া পৰিয়াল কেইটামানে তাত খেতি কৰি আছে, কোনোবা আহোম পৰিয়াল, কোনোবা খ্ৰীষ্টান পৰিয়াল আৰু কোনোবা একদম গৰীয়া পৰিয়াল। গৰীয়া, মই গৰীয়া বুলি শব্দটো এইকাৰণে কৈ দিছোঁ যে মানুহবিলাকে মানে বাংলাদেশী কৈ থাকে যে একদম পুৰণি গৰীয়া পৰিয়াল, তেনেকুৱা পৰিয়ালৰ ঘৰবিলাক ভাঙি দিছে আৰু উচ্ছেদ কৰি দিছে। মই ইয়াত আহিহে গম পালোঁ যে মুছলমান মানুহ বুলি যে যিটো হাল্লা হুলস্থুল লগাইছে তাৰ বেছিভাগেই গৰীয়া মানুহ। সেইকাৰণে সেইদিনা গৈ লখিমপুৰত গৈ তেওঁলোকেও হুলস্থুল লগাইছিল। এতিয়া এই মুহূৰ্তত মই প্ৰত্যেকটো পৰিয়াল যাৰ ঘৰ ভাঙি দিছে, যাৰ মাটি গৈছে, সকলোকে মাটি ঘূৰাই দিবৰ কাৰণে দাবী জনাইছোঁ। গুণগুণহঁতৰ দুখৰ সমভাগী হ'বলৈ আহিছোঁ। আৰু ভাল লাগিলে ইহঁতৰ পৰিয়ালটোলৈ যেতিয়া আহিলোঁ, তেতিয়া এই গুণগুণৰ বায়েক এই MA পাছ কৰিছে হোম ছায়েন্সত MA পাছ কৰি আজাদৰ কি ক'লে LTK কলেজত তাই লেকচাৰাৰ আছিলে 4-5 বছৰ। তাৰপিছত সেই কামটো এৰি তাই নিজে কাপোৰৰ ইণ্ডাষ্ট্ৰি বনাইছে, কেইবাখনো শাল বহুৱাই তাতে কাপোৰৰ ইণ্ডাষ্ট্ৰি বনাইছে। নিজৰ ঘৰতে মুগা সূতা কাটে। গল্ডেন থ্ৰেড বুলি যিটো হুলস্থুল কৰি থাকে চৰকাৰে, সেই গল্ডেন থ্ৰেড কটা মানুহবিলাক আমাৰ এই মানুহবিলাক, সেই মানুহৰ মাটি ভাঙি দিছে।